সংবিধানৰ গণ্ডিৰ ভিতৰলৈ আহিবই লাগিব মোহন ভগত। এক কুঁৱা, এক মন্দিৰ, এক শ্মশানৰ ফুপুলা শ্লোগান দিয়া কট্টৰ হিন্দুত্ববাদী RSSৰ স্বৰূপ উদঙালে কংগ্ৰেছে। সংঘীৰ পৰ্দা গুচালেই ওলাই পৰে সাম্প্ৰদায়িক আৰু জাতিবাদী দানৱ। শিক্ষিত দলিতে প্ৰশ্ন কৰিলে সংঘই কেতিয়াও সহ্য কৰিব নোৱাৰে। সংঘ আৰু সংবিধানৰ যুঁজত প্ৰতিবাৰেই ভাৰতৰ আত্মাৰেই জয় হৈছে। RSSৰ আদৰ্শক কঠোৰ ভাষাৰে সমালোচনা পৱন খেৰাৰ। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ RSS আৰু ইয়াৰ মুৰব্বী মোহন ভাগৱতৰ বিৰুদ্ধে সৰব হৈ পৰিছে কংগ্ৰেছ। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেৰাই মোহন ভাগৱতক কঠোৰ ভাষাৰে আক্ৰমণ কৰি সংঘৰ প্ৰকৃত স্বৰূপ উদঙাই দিয়ে। পৱন খেৰাই তীব্ৰ ক্ষোভ উজাৰি কয় যে এজন সংঘীৰ ওপৰৰ পৰ্দাখন সামান্য গুচাই দিলেই বা তেওঁলোকক অলপ পৰিচিত কৰি প্ৰশ্ন সুধিলেই তেওঁলোকৰ ভিতৰত থকা ভয়ংকৰ জাতিবাদী আৰু সাম্প্ৰদায়িক দানৱটো পোহৰলৈ আহে। কংগ্ৰেছ নেতা প্ৰিয়াংক খৰ্গেয়ে RSS কিয় পঞ্জীয়নভুক্ত নহয় বুলি সোধা এটা সাধাৰণ প্ৰশ্নৰ পিছতেই সমগ্ৰ অনলাইন ট্ৰল আৰ্মি তেওঁৰ বিৰুদ্ধে নামি পৰা কাৰ্যই ইয়াৰ প্ৰমাণ দিয়ে বুলি খেৰাই উল্লেখ কৰে। তেওঁ কয় যে এই প্ৰশ্নৰ উত্তৰত মোহন ভগৱতে হিন্দু ধৰ্ম পঞ্জীয়নভুক্ত নহয় বাবে সংঘও পঞ্জীয়নভুক্ত নহয় বুলি যুক্তি দৰ্শাইছিল। আৰু কৰ্ণাটকৰ বিজেপি সাংসদ সঞ্জয় জিনাগিয়েও দলিতসকলৰ সংঘক লৈ কিয় ইমান চিন্তিত বুলি ওলোটাই অতি জাতিবাদী প্ৰশ্নহে কৰিছিল। বিজেপিৰ সাংসদগৰাকীৰ এই মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰি খেৰাই কয় যে RSSৰ প্ৰকৃত জাতিবাদী মানসিকতা এয়াই। নাগপুৰৰ পৰা এক কুঁৱা, এক মন্দিৰ, এক শ্মশানৰ দৰে ভুৱা আৰু ফুপুলা শ্লোগান দিয়া সংঘই আচলতে দলিতসকলক লৈ কি ভাবে সেয়া এতিয়া স্পষ্ট হৈ পৰিছে। এজন শিক্ষিত দলিতে মূৰ তুলি সংঘক প্ৰশ্ন কৰাটো তেওঁলোকে কেতিয়াও সহ্য কৰিব নোৱাৰে। খেৰাই স্পষ্ট কৰি দিয়ে যে দলিতসকলৰ বা আন কাৰোবাৰ সংঘলৈ কোনো চিন্তা নাই। সকলোৰে চিন্তা কেৱল দেশখনক লৈহে আৰু সেইবাবেই সংঘক সংবিধানৰ গণ্ডিৰ ভিতৰলৈ আনিব বিচৰা হৈছে। मोहन भागवत जी आते हैं और कहते हैं कि साहब हिंदू धर्म ही पंजीकृत नहीं है तो संघ क्यों पंजीकृत हो। आज उनके एक सांसद संजय जिगाजिनागी कर्नाटका से भारतीय जनता पार्टी के सांसद आते हैं और कहते हैं कि दलितों को संघ की चिंता क्यों हो गई। प्रियंक खरगे जी पर वार करते हुए कह रहे हैं। संजय जी बड़े ईमानदार आदमी हैं आप, क्योंकि नागपुर से तो बड़े ऊंचे ऊंचे खोखले नारे निकलते हैं कि एक कुआं, एक मंदिर, एक शमशान। असलियत में संघ दलितों के बारे में ये सोचता है। एक पढ़ा लिखा दलित सर ऊंचा करके संघ से सवाल कैसे पूछ सकता है, ये है आपकी असलियत। और एक और बात बताइए, दलितों को संघ की कोई चिंता नहीं है, दलितों को इस देश की चिंता है, हम सबको इस देश की चिंता है। संघ को छोड़ के सबको इस देश की चिंता है, इसलिए आपको संविधान के दायरे में लाना चाहते हैं। इस সংঘৰ সৈতে যিয়ে যুঁজ দিয়ে বা প্ৰশ্ন কৰে তেওঁ শেষ হৈ যায় বুলি বিজেপি সাংসদগৰাকীয়ে দিয়া ভাবুকিৰ প্ৰত্যুত্তৰ দি খেৰাই মোহন ভগৱতক প্ৰশ্ন কৰে যে এয়া তেওঁলোকক দিয়া ভাবুকি নেকি। 1948 চনত মহাত্মা গান্ধীকো এনেদৰেই শেষ কৰি দিয়া হৈছিল নেকি আৰু ইয়াৰ বাবেই কংগ্ৰেছ মুক্ত ভাৰতৰ শ্লোগান দিয়া হয় নেকি বুলিও তেওঁ বিস্ফোৰক প্ৰশ্ন উত্থাপন কৰে। সংঘ আৰু সংবিধানৰ যুঁজ দশক দশক ধৰি চলি অহা বুলি উল্লেখ কৰি খেৰাই কয় যে বাবা চাহেব আম্বেদকাৰ আৰু নেহৰুৰ পুত্তলিকা দাহ কৰা সংঘৰ আদৰ্শৰ সৈতে ভাৰতৰ আত্মাৰ সংঘাত শতিকাজোৰা। और फिर ये संजय जी कहते हैं आगे कि जो भी संघ से टकराता है, संघ से सवाल पूछता है, संघ से द्वंद्व करता है, लड़ता है, वो खत्म हो जाता है। धमकी दे रहे हो क्या संजय जी? मोहन भागवत जी, क्या ये आपका आदमी प्रियंक खरगे जी को, हम सबको धमकी दे रहा है? क्या 1948 में महात्मा गांधी इसीलिए खत्म कर दिए गए? क्या इसीलिए ये कांग्रेस मुक्त भारत के नारे लगाते हैं आप लोग? संघ और संविधान का संघर्ष आज का नहीं है, दशकों से चल रहा है। बाबा साहब आंबेडकर के, नेहरू जी के पुतले आप लोगों ने फूंके थे। संघ भले ही 100 साल पुरानी संस्था है, लेकिन संघ का विचार और भारत की आत्मा, भारत की विचार, इनका भी संघर्ष शतकों से चल रहा है, हजारों साल पुराना संघर्ष है। কিন্তু এই যুঁজত প্ৰতিবাৰেই ভাৰতৰ আত্মা আৰু সংবিধানৰেই জয় হৈছে। RSS প্ৰধানক হুংকাৰ দি পৱন খেৰাই কয় যে মোহন ভগত এতিয়া সংবিধানৰ গণ্ডিৰ ভিতৰলৈ আহিবই লাগিব আৰু ভাৰতৰ আত্মাক আঁকোৱালি ল'ব লাগিব, যি মোহন ভগৱতে
সমগ্ৰ দেশৰ মানুহৰ পৰা কাগজ বিচাৰি ফুৰে আৰু প্ৰতিজন ভাৰতীয়ক নিজৰ নাগৰিকত্বৰ প্ৰমাণ দিবলৈ কয়। তেওঁ এতিয়া নিজৰ পঞ্জীয়নৰ কাগজ বনাব লাগিব আৰু দেশবাসীক দেখুৱাব লাগিব। নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।